নবী হজরত মোহাম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য হিৰেণ হিন্দু অসম নামৰ এজন যুৱকৰ। এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ইছলাম ধৰ্মাৱলম্বী লোকৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠন। আজি হজরত মোহাম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য কৰা হিৰেণ হিন্দু অসম নামৰ যুৱকজনৰ বিৰুদ্ধে দবকা থানাত এজাহাৰ দাখিল কৰে আমছুৱে। অতি কম সময়ৰ ভিতৰতে হিৰেণ হিন্দু অসমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনায় আৰক্ষী। আমি পুনৰবাৰ জনাইছো, প্ৰিয় নবী হজরত মোহাম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য হিৰেণ হিন্দু অসম নামৰ এজন যুৱকৰ। এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ইছলাম ধৰ্মাৱলম্বী লোকৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠনে। আজি হজরত মোহাম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য কৰা হিৰেণ হিন্দু অসম নামৰ যুৱকজনৰ বিৰুদ্ধে দবকা থানাত এজাহাৰ দাখিল কৰে আমছুৱে। অতি কম সময়ৰ ভিতৰতে হিৰেণ হিন্দু অসমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনায় আৰক্ষী। পৰা অসমৰ যি সাম্প্ৰদায়িক যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ ভাঙিবলৈ একাংশই উঠি পৰি লাগিছে। শেহতীয়াকৈ হিৰেণ হিন্দু অসম নামৰ এটা ফেচবুক পেজৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামক অতি নিম্ন ভাষাৰে অসন্মান কৰিছে। হিজৰা আদি বিভিন্ন ধৰণৰ অপশব্দৰে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে। এই ধৰণৰ যিবোৰ নমুনা ওলায় কেইদিনমান পিছে পিছে, এই নমুনাবোৰক এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি ইতিমধ্যে আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিত আমি এজাহাৰ দাখিল কৰিছোঁ। এই ধৰণৰ নমুনাই সাম্প্ৰদায়িক সংঘাত বৃদ্ধি কৰে আৰু আমি সেই যি ধৰ্মৰ এই ব্যক্তিজন, এই ধৰ্মৰ লোকসকলকো আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ অভব্য আচৰণ কৰা, যিবোৰৰ শিষ্টাচাৰ নাজানে, এই ধৰণৰ লোকসকলৰ পৰা তেওঁলোকৰ ধৰ্মৰ উঠি অহা প্ৰজন্মই কি শিক্ষা পাই আছে। গতিকে এই ধৰণৰ সাম্প্ৰদায়িক সন্ত্ৰাস সৃষ্টি কৰা যিবোৰ সাম্প্ৰদায়িক সন্ত্ৰাসবাদী আছে, এইবোৰক নাকি লগাব লাগে আৰু এনেধৰণে হিন্দু মুছলমানৰ মাজৰ যি ভাতৃত্ববোধৰ এনাজৰী আছে, এই এনাজৰী ভাঙিবলৈ চেষ্টা কৰা এই অপৰাধীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এটা নিৰ্দিষ্ট জাতিৰ ওপৰত টাৰ্গেট কৰি পেলাই ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনা কাৰ্য কোনো এজনে আগন্তুক দিনত যাতে কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আমছুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাইছোঁ।